হয় মৃত্যুটো যেটো মৃত্যুবৰণ কৰিছে হে মোৰ মাহীয়া সম্পৰ্কীয় হয় হে আজি ৰাতিপুৱাৰ পৰা নিৰ্দোষ হৈ আছিল তে আমি এতিয়া শুনা পালোঁ যে হে পানীত পৰি মৰিছে মৃত্যুবৰণ কৰিছে তে আমি আহি পালোঁ আহি দেখিলোঁ হে মৃত্যুবৰণ কৰিছে গতিকে আমাৰ এনেকুৱা মানুহ আছিল বেকাৰগ্ৰস্ত মানুহ আছিলে আমাৰ কোনো সন্দেহ নাই অভিযোগ নাই তে গতিকে আমি ৰাইজক বা প্ৰশাসনক আমি এটাই বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ মৃত্যুদেহটো আমাৰ সমজাই দিয়ে যেন এজনৰ নামটো আছিল কৈতৰী খাতুন বয়স আনুমানিক 15-16 বছৰ হ'ব এই গোলাপাৰা তৃতীয় খণ্ড গাঁৱৰ ছোৱালী আছে ৰাইজক আৰু প্ৰশাসনক এটা আহ্বান জনাওঁ যে আমাৰ মৃত্যুদেহটো কাৰো ওপৰত সন্দেহ নাই গতিকে আমাৰ মৃত্যুদেহটো আমাক সমজাই দিলে হয় হয় একো কৰিব নালাগে যেহেতু ছোৱালীটো বিকাৰগ্ৰস্ত আছিলে গতিকে আমি কাৰো ওপৰত সন্দেহ কৰা নাই সেইকাৰণে আমাক মৃত্যুদেহটো আমাক সমজাই দিলে হৈ যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত